Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস কি ইউটিউব চেনেলত। অইল ইণ্ডিয়া লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে। কেনেকৈ আপুনি এপ্লাই কৰিব, কিমানখিনি ভেকেন্সি কাৰণে নটিফিকেশন আহিছে, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, এপ্লিকেশন ফি কিমান আপুনি পেমেন্ট কৰিব লাগিব, কেনেকৈ আপোনাৰ সিলেকশন হ'ব, তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশনত জব এলাইডেসৰ যিটো হোৱাটসএপ গ্ৰুপৰ লিংক আছে মই প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক হোৱাটসএপত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান ৰিকুৱাৰমেন্ট 2025 য'ত আপুনি এপ্লাই কৰিব পাৰিব 262 পোষ্টৰ কাৰণে নটিফিকেশন আহিছে। কমপ্লিট ডিটেইলছ এতিয়া সিস্টেমেটিক মই আপোনাক প্ৰভাইড কৰিম। ৰিকুৱাৰমেন্ট ওভাৰভিউখিনি চাই লওক। Organization Oil India Limited পৰা ৰিকুৱাৰমেন্টৰ কাৰণে আহিছে নটিফিকেশনটো। এডভাৰটাইজমেন্ট নাম্বাৰটো আপুনি নোট কৰি ল'ব পাৰে, কাৰণ এইটো এডভাৰটাইজমেন্ট নাম্বাৰৰ ওপৰত বেছ কৰি কিনে আপোনাৰ ৰিকুৱাৰমেন্ট হ'ব। টোটাল আপোনাৰ ভেকেন্সি আছে, আপুনি এপ্লাই কৰিব পাৰিব 262 পোষ্টৰ কাৰণে। জব লোকেশনটো আপোনাৰ দুলিয়াজান আসামত হ'ব। এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো কৰিব সেইখিনি প্ৰসেসও মই আপোনাক এই ভিডিঅ'তে প্ৰভাইড কৰিম। অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰত আপুনি যাব, যাই কিনে সাৰ্চ কৰিব লাগিব www.oilindia.com বুলি আপুনি সাৰ্চ কৰিলে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপশনতো প্ৰভাইড কৰি দিম। ভেকেন্সি ডিটেইলছখিনি চাই লওক, য'ত আপোনাৰ পোষ্ট ওয়াইজ ডিভাইড কৰি দি আছে। টোটাল আপোনাৰ ভেকেন্সি দি আছে 262 পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো। গ্ৰেড হিচাপত আপোনাৰ ভেকেন্সিসমূহ ডিভাইড কৰি দি আছে। প্ৰথমতে চাই লওক গ্ৰেড 3 কাৰণে পোষ্ট কোডটো দি আছে, য'ত আপোনাৰ বয়লাৰ এটেন্ডেন্সৰ কাৰণে আছে, য'ত আপুনি এপ্লাই কৰিব পাৰিব 14 ভেকেন্সিছৰ কাৰণে আহিছে ৰিকুৱাৰমেন্টটো। নেক্সট আপোনাৰ গ্ৰেড 3 য'ত আপোনাৰ পোষ্ট কোডটো দি আছে অপাৰেটৰৰ কাৰণে আছে, য'ত আপোনাৰ 44 ভেকেন্সিছৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ গ্ৰেড 3 যেটো পোষ্ট কোডটো দি আছে আপুনি নোট কৰি ল'ব পাৰে, যদি আপুনি এলিজিবল হয় এইটো পোষ্ট কোড আপুনি যেটোকে এপ্লাই কৰোতে পোষ্ট কোডটো আপুনি তাতে ফিল আপ কৰিব লাগিব, সেইকাৰণে আপুনি পোষ্ট কোডটো সিলেক্ট কৰি ল'ব বা আপুনি ৰাইট ডাউন কৰিব পাৰে। নেক্সট এতিয়া চাওক পোষ্ট নেমটো দি আছে আপোনাৰ জুনিয়ৰ টেকনিক্যাল ফিল্ডৰ কাৰণে, য'ত আপুনি এপ্লাই কৰিব পাৰিব 51 ভেকেন্সিছৰ কাৰণে। নেক্সট আপোনাৰ গ্ৰেড 3 পোষ্ট কোডটো দি আছে যেটো পাৰামেডিকেল ষ্টাফৰ কাৰণে, য'ত আপোনাৰ নাম্বাৰ অফ ভেকেন্সিছ আছে 2। নেক্সট আপোনাৰ গ্ৰেড 5ৰ কাৰণে পোষ্ট কোডটো দি আছে যেটো বয়লাৰ অপাৰেটৰৰ কাৰণে আছে, য'ত আপুনি এপ্লাই কৰিব পাৰিব 14 ভেকেন্সিছৰ কাৰণে। নেক্সট চাই লওক আপোনাৰ যেটো গ্ৰেড 5 য'ত আপোনাৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে আছে পোষ্ট, য'ত আপুনি 1 ভেকেন্সিছৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ গ্ৰেড 5 যেটো পোষ্ট কোডটো দি আছে স্যানিটাৰী হেল্থ ওয়াৰ্কাৰৰ কাৰণে আছে ভেকেন্সি, য'ত আপুনি এপ্লাই কৰিব পাৰিব 1 ভেকেন্সিছৰ কাৰণে। নেক্সট আপোনাৰ গ্ৰেড 7ৰ যেটো আপোনাৰ পোষ্ট কোডটো দি আছে যেটো কেমিকেল ইঞ্জিনিয়াৰিং ডিপ্লোমা হোল্ডাৰৰ কাৰণে আছে 4 ভেকেন্সিছ। নেক্সট আপোনাৰ পোষ্ট আছে যেটো আপোনাৰ গ্ৰেড 7 হ'ব, পোষ্ট কোডটো দি আছে যেটো সিভিল ইঞ্জিনিয়াৰিং ডিপ্লোমা হোল্ডাৰৰ কাৰণে দি আছে 11 ভেকেন্সিছৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপুনি এপ্লাই কৰিব পাৰিব গ্ৰেড 7ৰ যেটো পোষ্ট কোডটো দি আছে কম্পিউটাৰ ইঞ্জিনিয়াৰিং ডিপ্লোমাৰ কাৰণে, য'ত আপোনাৰ ভেকেন্সি আছে 2। নেক্সট আপুনি এপ্লাই কৰিব পাৰিব গ্ৰেড 7ৰ যেটো পোষ্ট কোডটো দি আছে ইনষ্ট্ৰুমেন্টেশন ডিপ্লোমা হোল্ডাৰৰ কাৰণে 25 ভেকেন্সিছৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ গ্ৰেড 7 যেটো পোষ্ট কোডটো দি আছে যেটো মেকানিকেল ইঞ্জিনিয়াৰিং ডিপ্লোমা হোল্ডাৰৰ কাৰণে দি আছে, য'ত আপুনি এপ্লাই কৰিব পাৰিব 62 ভেকেন্সিছৰ কাৰণে। নেক্সট আপোনাৰ গ্ৰেড 7 যেটো পোষ্ট কোডটো দি আছে যেটো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্লোমা হোল্ডাৰৰ কাৰণে দি আছে 31 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। টোটাল আপোনাৰ পোষ্ট দি আছে 262 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। এইখিনি পোষ্টত আপোনাৰ ক্যাটাগৰি ওয়াইজ যেটোকে ডিভাইড কৰি দি আছে, আপুনি যেটো পোষ্টত এপ্লাই কৰিব বা আপুনি যেটো পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় এটো পোষ্ট কোড আছে, এটো আপুনি নোট ডাউন কৰিব লাগিব, কিয়নো এপ্লাই কৰোতে আপুনি পোষ্ট কোডটো তাতে ফিল আপ কৰিব লাগিব। আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল হয় এণ্ড ইন্টাৰেস্টেড সেইটো পোষ্ট আপুনি পোষ্ট কোডটো সিলেক্ট কৰি নোট ডাউন কৰি ৰাখিব। এতিয়া চালক পোষ্টত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া, য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। পোষ্ট ওয়াইজ আপোনাৰ এডুকেশনাল কোৱালিফিকেশন ডিভাইড কৰি দি আছে। যদি আপুনি ক্লাছ 10 বা 12 পাছ কৰিছে বা ITI হোল্ডাৰ হয়, আপুনি কোনো ধৰণৰ তেনেকৈ সাৰ্টিফিকেশন কোৰ্স কৰিছে ITI ত আপুনি বা ডিপ্লোমা কৰিছে বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে, এণ্ড ইঞ্জিনিয়াৰিং যদি আপুনি কোনো ধৰণৰ বেচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিছে
বা বিএডটেক কৰিছে বা এমটেক কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব আৰু পোষ্ট ৱাইজ আপোনাৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আমি এখানে ডিভাইড কৰি দি আছে যিটো অফিচিয়েল নোটিফিকেশ্যনত আপুনি চেক কৰিব পাৰিব যিটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি অফিচিয়েল যিটো নোটিফিকেশ্যন আছে তাৰ পৰা ডাউনলোড কৰিব পাৰিব এতিয়া চাই লওক এজ লিমিটটো আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 18 আগষ্ট 2025 ৰ ডেট হিচাপত মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স হলে আপুনি এপ্লাই কৰিব পাৰিব মিনিমাম এজটো maximum বিচাৰিছে 38 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব আৰু পোষ্ট ওয়াইজ এন্ড ক্যাটাগৰি ওয়াইজ বস্তুখিনি ডিভাইড বেলেগ বেলেগ হ'ব ডিফাৰেন্স হ'ব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব যেটো এজ পাৰ দা যেটো গভৰ্নমেন্ট ৰুলস আছে লগতে আপোনাৰ ৰিজাৰ্ভেশন ক্যাটাগৰি হিচাপত আপোনাৰ এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব salary structure খিনি দি আছে grade wise আপোনাৰ pay level দি আছে তো grade 3 কাৰণে তো pay level দি আছে 26600 ৰ পৰা লৈ কিনে 90000 লৈ কিনে আপুনি per month receive কৰিব যদি আপুনি grade 5 ত এপ্লাই কৰে তেটো আপোনাৰ pay level হয় 32000 ৰ পৰা লৈ কিনে 127000 লৈ কিনে আপুনি receive কৰিব per month যদি আপনি grade 7 ৰ কাৰণে এপ্লাই কৰে ততে আপোনাৰ pay levelটো দি আছে 37500 ৰ পৰা লৈ কিনে 145000 আপুনি ৰিসিভ কৰিব per month লগতে আপোনাৰ এডিশনাল যেটো বেনিফিটস আছে যেটো ডিএ এইচআৰএ যিখিনি ফান্ড আপোনাৰ এডিশনাল এলাউন্সেস খিনি থাকে সেইখিনি আপুনি ৰিসিভ কৰিব উইথ আপোনাৰ স্যালাৰি লগতে প্লাস হ'ব সেইখিনি আপুনি আপোনাৰ স্যালাৰিটো ৰিসিভ কৰিব এতিয়া চাই লওক আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব প্ৰথমতে আপুনি কম্পিউটাৰ বেস টেষ্ট এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব প্ৰি এমপ্লয়মেন্ট যেটো মেডিকেল এক্সামিনেশন হ'ব এন্ড আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট হ'ব আৰু আপুনি কম্পিউটাৰ বেস যেটো টেষ্ট আছে তাৰ কাৰণে আপুনি জেনাৰেল ইংলিশ জেনাৰেল নলেজ এৱাৰনেস খিনি আপুনি চাব লাগিব লগতে আপোনাৰ ৰিলেটেড যেটো টেকনিক্যাল সাবজেক্ট আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব হেতু পোষ্ট ৰিলেটেড আপুনি এটা টপিক লৈ কিনে আপুনি তাতে কিছুমান ষ্টাডি কৰিব লাগিব তেতিয়াহলে আপুনি ভালকৈ এটা মাৰ্ক কেৰি কৰিব পাৰিব যেটো কম্পিউটাৰ বেস টেষ্ট আছে তাতে Just চাই লওক how to apply কেনেকৈ আপুনি এপ্লাই কৰিব তো প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবসাইটত যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আপুনি সিলেক্ট কৰিব লাগিব যেটো লেটেষ্ট ৰিকুৱাৰমেন্ট আহিছে যেটো এডভাৰটাইজমেন্ট নাম্বাৰটো আপুনি নোট ডাউন কৰি ল'ব পাৰে তাতে আপুনি ডাউনলোড কৰিব তাৰ পৰা এন্ড আপুনি চেক কৰিব লাগিব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি নেক্সট আপুনি এপ্লাই অনলাইন বাটনটোত ক্লিক কৰিব এন্ড আপুনি তাতে ফিল আউট কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো যিখিনি ৰিকুৱাৰমেন্ট ডিটেইলছ আছে ফিল আপ কৰিব এন্ড আপুনি নেক্সট আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি লগতে আপোনাৰ এপ্লিকেশন ফি এটো ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে এখিনি এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফাইনাল সাবমিট দিব লাগিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি চেক কৰিব পাৰে লগতে জব এলাৰ্ট এছকেৰ যেটো অফিচিয়েল ৱেবসাইট আছে এইটো লিংক মই প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে কমপ্লিট ডিটেইলছ সিস্টেমেটিক চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছো